USTMত সমাজকৰ্ম উৎকৰ্ষ বঁটা 2024 পদ্মশ্ৰী পাৰ্বতী বৰুৱালৈ এই বিশেষ বঁটা। প্ৰতি বছৰৰ দৰে এইবাৰো বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় USTMৰ সমাজকৰ্ম বিভাগে বিশ্ব সমাজকৰ্ম দিৱস উদযাপন কৰে। এই উপলক্ষে আয়োজিত হয় বঁটা প্ৰদান অনুষ্ঠান, বক্তৃতা, নাটক আৰু সাংস্কৃতিক সন্ধিয়া। এইবাৰৰ সমাজকৰ্মৰ উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় প্ৰখ্যাত পশুকৰ্মী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰথম মহিলা মাউত পদ্মশ্ৰী পাৰ্বতী বৰুৱালৈ। বঁটা প্ৰদান কৰে ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই। লগতে উপস্থিত থাকে USTMৰ উপাচাৰ্য অধ্যাপক GD শৰ্মা, টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰদীপ ৰামাৱত। হস্তি কন্যা নামেৰে পৰিচিত পাৰ্বতী বৰুৱা হৈছে ভাৰতৰ প্ৰথম মহিলা হাতী মাউত, যিয়ে 14 বছৰ বয়সৰ পৰাই বনৰীয়া হাতীক বশ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ 2024 চনত সমাজকৰ্মৰ ক্ষেত্ৰত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তেওঁ হাতীৰ সৈতে শতিকা পুৰণি সম্পৰ্ক থকা এটা অসমীয়া জমিদাৰ পৰিয়ালৰ কন্যা। সৰুৰে পৰা তেওঁ হাতীৰ সৈতে খেলিবলৈ আৰম্ভ কৰিছিল। হাতী মাউত হিচাপে মূল্যৱান বিশেষজ্ঞতা লাভ কৰি বৰুৱাই মানুহ হাতী সংঘাত লাঘৱ কৰাত নিজকে উচৰ্গা কৰিছে। বন্য হাতীক বশ কৰা আৰু ধৰাত তেওঁ ৰাজ্য চৰকাৰক সহায় কৰিছে। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত শ্ৰী ভাস্কৰ জ্যোতি মহন্তই মুখ্য অতিথি হিচাপে সভাত ভাষণ প্ৰদান কৰে। গুৱাহাটী টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰদীপ ৰামাৱতে বুএনবিভিৰ ট্ৰেন্সফৰ্মেটিভ চেঞ্জৰ ভাগ বতৰা কৰা ভৱিষ্যত শীৰ্ষক বিষয়ত মুখ্য ভাষণ প্ৰদান কৰে। USTMৰ সমাজকৰ্ম বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱৰ্তনৰ সূতা শীৰ্ষক এখন নাট প্ৰদৰ্শন কৰি দৰ্শকক মোহিত কৰি তোলে। আজি USTMত ৱৰ্ল্ড ছ'চিয়েল ৱৰ্ক ডে'টো অবজাৰ্ভ কৰা হৈছে। এইটো এটা খুব সমীচীন কাম হৈছে। প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কটো এটা বৰ দৰকাৰী আৰু আজিৰ সমাজত বিশেষকৈ প্ৰযোজ্য হ'ব পৰা এটা বিষয়। এইটো অসমত খুব এটা বেছি জনপ্ৰিয় নহয়। এইটো এতিয়া ইউনিভাৰ্চিটিবিলাকত আহিছে, কিন্তু মই ভাবোঁ আনকি ACS APSৰ সকলেও এই বিশেষ কোৰ্চটো কৰিলে বিৰাট ভাল হয়, কাৰণ বিশেষকৈ মানুহৰ প্ৰতি সেৱাৰ মনোবৃত্তি এই কোৰ্চটোৱে আনি দিয়ে। আৰু এইটো আজি বিশেষ ছ'চিয়েল ৱৰ্ক বঁটা এটা প্ৰদান কৰা হৈছে পাৰ্বতী বৰুৱা বাইদেউক। বাইদেৱে হস্তিকন্যা বুলিয়েই নহয়, তেখেতে এনিমেল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে যিখিনি কাম কৰি আছে, কৰোঁতে সমাজবোৰক একগোট কৰিছে। তেওঁলোকে বিভিন্ন সমাজৰ মাজত সোমাই গৈ পেলাই তেওঁলোকৰ একতাৰ কাৰণে কাম কৰিছে আৰু মানুহৰ সেৱা, জন্তুৰ সেৱা, পাৰিপাৰ্শ্বিকতাৰ সেৱা, এইটো গোটেইখিনি সমুদায় কৰিছে। আজি এইটো খুব এটা সুন্দৰ কাম হৈছে। যিটো থিম টপিক দিছে, টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ প্ৰফেচৰ প্ৰদীপ আহি পেলাই যিখিনি সুন্দৰ কথা কৈছে, ইয়াৰ ভাইচ চেঞ্চেলৰ অতিকে বঢ়িয়াকৈ সকলোকে অৰ্গেনাইজ কৰিছে আৰু আমি USTMক এই আপাহতে কংগ্ৰেচুলেশ্যন জনাইছোঁ। তাৰমানে USTMক মই ধন্যবাদ জনাইছোঁ। আজি যে মোক তেওঁলোকে নিৰ্বাচিত কৰিছে, সেইটো কাৰণে তাৰ কাৰণে মই গৌৰৱান্বিত। আৰু একচুৱেলি মোৰ কামটোতো অলপ যদিও সমাজ সেৱা, কিন্তু ক্লাছৰুমত বহি কিংবা ধৰক লেকচাৰত নহয়। মোৰ মানুহৰ লগত সোমাই যাব লাগে। সোমাই যাই পেলাই মই তেওঁলোকক বুজাবলৈ যত্ন কৰোঁ যে কেনেকৈ আপোনালোকে একেলগে থাকিব পাৰিব। তাৰপিছত এই যে জন্তু জানোৱাৰবিলাকক কেনেকৈ আপোনালোকে ধুনীয়াকৈ ৰাখিব পাৰিব। তেওঁলোক থাকিলেহে আমি থাকিম, তেওঁলোক নাথাকিলে কিন্তু আমি নাথাকোঁ। কাৰণ তেওঁলোকৰ বাসস্থানটো যদি নাথাকে, বন জংঘল নাথাকিব, তেনেহ'লে আমাৰ কাৰণে এটা বিপদ। এইখিনি যদি এতিয়াও যথেষ্ট আমাৰ আছে, এইখিনি যদি আমি ভালকৈ ধৰি ৰাখিব পাৰোঁ, তেনেহ'লে আশা কৰোঁ আগামী প্ৰজন্ম আমাক অন্তত অভিশাপ নিদিব। এইটো কথা নক'ব যে তোমালোকৰ কাৰণে আমাৰ এই দশা। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।